হয়, আজি আমি কচুমাৰী গাঁওৰক্ষী বাহিনী আৰু কচুমাৰী সমবায় গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত কচুমাৰী অঞ্চলত আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ লগতে আমাৰ কচুমাৰী যিখন গাঁওৰক্ষী বাহিনী আছিলে, কচুমাৰী গাঁওৰক্ষী বাহিনীৰ নৱীকৰণ সন্দৰ্ভতো আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই সজাগতা সভাখনৰ মুখ্য উদ্দেশ্য আছিলে আমাৰ এই সমাজখনত যি মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, ডাইনী, চাইবাৰ ক্ৰাইম এইসমূহে আমাৰ যেনেকৈ সমাজখন গ্ৰাস কৰি ধৰিছে, এই সমাজখনক আমি অকণমান জনসাধাৰণক সজাগ কৰি এই সমস্যাসমূহ অকণমান নাইকিয়া কৰিব পাৰোঁ নেকি, তাৰ উদ্দেশ্য লৈ পেলাই আমি সজাগতা সভাখন অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই সজাগতা সভাখনত আজি আমাৰ সমজিলাৰ আৰক্ষী অধীক্ষক গজানন শৰ্মা ছাৰ, আমাৰ মৰাণহাট নাগৰিক সমিতিৰ সভাপতি অৱনী শইকীয়া ডাঙৰীয়াকে মুখ্য কৰি আমাৰ মৰাণহাট থানাৰ উপদেষ্টা সমিতিৰ সম্পাদক, উপসভানেত্ৰী আৰু কেইবাখনো গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ লগতে আমাৰ যথেষ্ট সংখ্যক ৰাইজ আজি উপস্থিত হৈছেহি আৰু এই ৰাইজৰ সঁহাৰিয়ে আমাক যথেষ্ট এই কামখিনিৰ কাৰণে অনুপ্ৰাণিত কৰিছে। আমি সকলোকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতে আমি যাতে এনেধৰণে ৰাইজৰ হকে, এই সমাজখনৰ হকে যাতে কোনোবা উন্নতিৰ হকে কাম কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ। হয়, আজি আমি কচুমাৰী গাঁওৰক্ষী বাহিনী আৰু কচুমাৰী সমবায় গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত কচুমাৰী অঞ্চলত আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ লগতে আমাৰ কচুমাৰী যিখন গাঁওৰক্ষী বাহিনী আছিলে, কচুমাৰী গাঁওৰক্ষী বাহিনীৰ নৱীকৰণ সন্দৰ্ভতো আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই সজাগতা সভাখনৰ মুখ্য উদ্দেশ্য আছিলে আমাৰ এই সমাজখনত যি মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, ডাইনী, চাইবাৰ ক্ৰাইম এইসমূহে আমাৰ যেনেকৈ সমাজখন গ্ৰাস কৰি ধৰিছে, এই সমাজখনক আমি অকণমান জনসাধাৰণক সজাগ কৰি এই সমস্যাসমূহ অকণমান নাইকিয়া কৰিব পাৰোঁ নেকি, তাৰ উদ্দেশ্য লৈ পেলাই আমি সজাগতা সভাখন অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই সজাগতা সভাখনত আজি আমাৰ সমজিলাৰ আৰক্ষী অধীক্ষক গজানন শৰ্মা ছাৰ, আমাৰ মৰাণহাট নাগৰিক সমিতিৰ সভাপতি অৱনী শইকীয়া ডাঙৰীয়াকে মুখ্য কৰি আমাৰ মৰাণহাট থানাৰ উপদেষ্টা সমিতিৰ সম্পাদক, উপসভানেত্ৰী আৰু কেইবাখনো গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ লগতে আমাৰ যথেষ্ট সংখ্যক ৰাইজ আজি উপস্থিত হৈছেহি আৰু এই ৰাইজৰ সঁহাৰিয়ে আমাক যথেষ্ট এই কামখিনিৰ কাৰণে অনুপ্ৰাণিত কৰিছে। আমি সকলোকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতে আমি যাতে এনেধৰণে ৰাইজৰ হকে, এই সমাজখনৰ হকে যাতে কোনোবা উন্নতিৰ হকে কাম কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।